শ্রীভূমিত চিকিৎসকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ বৃহৎ ধনৰ বিনিময়ত নৱজাতকক বিক্ৰী কৰিলে চিকিৎসক নীলাদ্ৰি শেখৰ দাসে শিশু বিক্ৰীৰ অভিযোগত অভিযুক্ত চিকিৎসকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে শ্রীভূমি জিলা প্ৰশাসনে ইতিমধ্যে কৰিমগঞ্জ সদৰ থানাত নীলাদ্ৰি শেখৰ দাসৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ উল্লেখযোগ্য যে কেইমাহমান পূৰ্বে এগৰাকী মহিলাই গৰ্ভপাত কৰাবলৈ আহিছিল শ্রীভূমি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক নীলাদ্ৰি শেখৰ দাসৰ ওচৰত কিন্তু 5 মাহৰ গৰ্ভৱতী মহিলাগৰাকী গৰ্ভপাত নকৰাৰ পৰামৰ্শ প্ৰদানৰ বেলেগ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দি পঠিয়াই দিছিল অৱশেষত 5 দিন পূৰ্বে নীলাম বজাৰ এলেকাৰ অতি ভিতৰুৱা ঠাইত জীৱনজ্যোতি নামৰ ব্যক্তিগত স্বাস্থ্য প্ৰতিষ্ঠানখনত মহিলাগৰাকী প্ৰসৱ কৰায় অভিযোগ অনুসৰি কন্যা শিশুটিক জন্মৰ পাছতেই বৃহৎ ধনৰ বিনিময়ত চিকিৎসক নীলাদ্ৰি শেখৰ দাসে অন্য লোকৰ হাতত গতাই দিয়ে লগতে জন্মৰ প্ৰমাণপত্ৰ তৈয়াৰ কৰি দিছিল চিকিৎসক নীলাদ্ৰি শেখৰ দাসে শ্রীভূমি চহৰৰ বজেন্দ্ৰ ৰোডৰ এটা দম্পতিৰ হাতত তুলি দিছিল নৱজাতকটি এই কথা পোহৰলৈ অহাৰ পাছতে শিশু সুৰক্ষা বিভাগে অভিযান চলাই উদ্ধাৰ কৰে নৱজাতকটিক চাইল্ড এডপশ্যনৰ আইন উলংঘা কৰি চিকিৎসক নীলাদ্ৰি শেখৰ দাসে এটা পৰিয়ালৰ হাতত তুলি দিছিল নৱজাতকটিক ইফালে অভিযুক্ত চিকিৎসকৰ বিৰুদ্ধে গোচৰ দাখিলৰ পাছতে পলাতক অৱস্থাত আছে নীলাদ্ৰি শেখৰ দাস एडॉप्शन जो है एज पर कारा या फिर हामा एक्ट जो होते हैं उसके नहीं होके जो विदाउट एनी लीगल प्रोसेसिंग जो कोई भी बच्चा ले लेते हैं दैट इज टोटली इलीगल तो ये प्रोसेस जब हम पता चला है हमारा डिस्ट्रिक्ट चाइल्ड प्रोटेक्शन यूनिट तुरंत पहले तो इंक्वायरी फील्ड वेरिफिकेशन किया तब जो बात था वो जेन्युइन निकला उसके बाद फर्दर हमारा हायर अथॉरिटी के साथ कंसल्ट करके फर्दर हम लोग फील्ड में जाके वेरीफाई करने के बाद रिकवर किया वो चाइल्ड को एंड अल्टीमेटली चाइल्ड जो है नाउ इट्स इन द सेफ कस्टडी ऑफ चाइल्ड वेलफेयर कमिटी उसके बाद जो फर्दर जो लीगल प्रोसीडिंग्स है तो उसके ऊपर अभी फर्दर इन्वेस्टिगेशन चल रहा है শ্রীভূমিৰ পৰা আমাৰ সাংবাদিক গৌৰীশ নন্দীৰ সৈতে সংযুক্ত হৈছো গৌৰীশ এগৰাকী চিকিৎসকৰ এই কাণ্ড আইন বহিৰ্ভূত আইন উলংঘা কৰি শিশু বিক্ৰীৰ দৰে নৱজাতক বিক্ৰীৰ দৰে কাণ্ডত জড়িত এজন চিকিৎসক বৰ্তমান কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে হয় জয়ন্ত নিশ্চয়কৈ এনে অভিযোগ কিন্তু উত্থাপিত হৈছে এই চিকিৎসকগৰাকীৰ বিৰুদ্ধে আৰু ইয়াৰ প্ৰথমে জানিব পৰা নাছিল কিন্তু কোনো এটা অভিযোগৰ ভিত্তিত যেতিয়া শিশু কল্যাণ সমিতিয়ে যেতিয়া অভিযান চলায় এই অভিযানৰ পাছতে কিন্তু এই নৱজাতকটো উদ্ধাৰ হয় আৰু একেবাৰে যে আইন কানুন মানি যি শিশু এডপশ্যন কৰিব লাগে এনেদৰে এডপশ্যন হোৱা নাই যিখিনি চাইল্ড